ফ্ৰেণ্ডছ, গুড মৰ্ণিং সকলোকে। আৰু এতিয়া ৰাতিপুৱা সময়ৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কেতিয়া গৈ আপোনালোকৰ ওচৰলৈ পাইগৈ সেয়া চাগৈ মই নাজানিম, যিহেতু ইউটিউবত আজিকালি ভিডিঅ' নিদিয়াৰ নিচিনাই হৈছে। লাহে ধীৰে ভিডিঅ' এটা ষ্টাৰ্ট কৰি থৈছোঁ। আৰু এতিয়া দেখিছেনে মোৰ ভিউটো পাছফালৰ জংঘল লাগিছে, কিন্তু জংঘল নহয়, এইকণ বাট ওলাই আছে দেখিছেনে। এইফালে মানুহ অহা যোৱাই কৰে। এইফালে মই গৈ আছোঁ, আজি শ্বৰ্টকাট হয় মাহঁতৰ ঘৰলৈ বুলি, যিহেতু এইকেইদিন বহুত নেৰানেপেৰা বৰষুণৰ ফলত মাহঁতৰ ফালে অকণমান পানী বাঢ়িছে বোলে। সেই চাবলৈ বুলি আহিছোঁ কেনেকুৱা কি পৰিৱেশ হৈছে। আৰু এয়া ভতিজা পোৱালিটোৰ কাৰণে হাতত কেইটামান কিবাকিবি লৈ আহিছোঁ। আৰু আজি আপোনালোকক অন কেমেৰা দেখুৱাম দেই, পানী মাহঁতৰ ফালে কেনেকৈ বাঢ়ি আহিছে। বা ইমান আহি পালোঁহি যিহেতু সেইবাবে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বানপানীৰ পৰিৱেশ আপোনালোককো দেখুৱাওঁ। আপোনালোকৰ ফালে বানপানী হয় নাই বাৰু জনাবচোন। আমাৰ মাহঁতৰ ফালে অকণমান হয়, আমাৰ ঘৰৰ ফালে নহয় যদিও এফালে যিহেতু জেগাডোখৰ অকণমান দ, সেইবাবে পানীবোৰ অকণমান হয়। আৰু আপোনালোকে এতিয়া পানী চাওক দেই, পানী দেখিছেনে ইমান সোঁত। মই চেণ্ডেল পিন্ধিয়ে আহিলোঁ আৰু চফা পানীবোৰ দেখিছেনে, চেণ্ডেল দেখি পাইছে। ধুনীয়া লাগে আহি, কিন্তু অকণ ভয়ো লাগিছে, সোঁত আছে বহুত। অকণ ভয় লাগিছে। আৰু দেখিছেনে পানীখিনি কিমান চফা, ভৰিখন জিলিকি পৰিছে। এতিয়া আৰু টুংটাও যাবলৈ দৰকাৰ নাই দেই। অৰুণাচল টুংটাও যাব নালাগে আমি, যিহেতু ইমান ধুনীয়া চফা পানী আহিছে। আমি ইয়াতে গা ধুম, ইয়াতে ফূৰ্তি কৰিম আৰু দেই। দেখিছেনে এইটো ঘৰ ইমান পানী হৈছে, পুখুৰীৰ লগত মিল খাই আছেগৈ। এতিয়া আমি আৰু টুংটাও নাযাওঁ দেই। টুংটাঙৰ পৰিৱেশ আমাৰ ইয়াতে হৈ গৈছেগৈ। টিকলু কেনেকুৱা পানী, মজা লাগিছে। পানী নহয় কৈছিলি নহয়, মজাটো পাইছা এতিয়া। এইফালে পুখুৰী আছিলে, পুখুৰীটোৰ লগত চোতাল সমান হৈ গৈছেগৈ দেখিছেনে। এইয়া ফুলনি সকলো শেষ হৈ গৈছে। ক'ৰ পৰা পানী আহিছে নাজানো বাৰু দেই, পানী বাঢ়ি আহিছে। যিহেতু 3 দিন 4 দিন ধৰি নেৰানেপেৰা বৰষুণ হৈ আছিলে, সেইবাবে এইবোৰ ঘৰবোৰ দেখিছে। সেইফালে মাহঁতৰ ঘৰৰ ভিতৰত নাই সোমোৱা বাৰু, চিৰিলৈকে পাইছে। এইবোৰ ফুলবোৰ দেখিছেনে। এইয়া টিকলু হাই, অ আহি গৈছে মা। আমাৰ জানহঁতে আহিম বুলি কৈছিলে, গুচি আহিলোঁ। কেনেকুৱা লাগিছে, মজা লাগিছে। ইকুল গৈছে। পানী ফ্ৰেণ্ডছ। আৰু ফালে দেখিছেনে ৰবাব টেঙা কিমান লাগি আছে লমালমে। এইটো আমাৰ কচুগুটি। হাই কৈ দিয়া। আমাৰ ইয়াত বানপানী হৈছে, কোৱা। আমাৰ ইয়াত বানপানী আহিছে। তোমালোকৰ ফালে হৈছে নাই কোৱাচোন। তোমাৰ ফালে হৈছে নাই? বহুত পানী আহিলে। এইফালে মা বহি আছে, এইফালে ফুলবোৰ দেখিছেনে। আমি যামেইচোন এতিয়া। টিকলু আছে, চেনা আছে, বিকু আছে। তুমি চিপছ কেইটা খুৱাই কেইটা আমাক দিয়া। চকী এটা আনিবা নি? চকী এটা পিছফালৰ অৱস্থা দেখিছেনে। পানীৰ মাজতে দুটামান ৰীল বনালোঁ আৰু দুকপিমান ফটো উঠিলোঁ দেই। আৰু দেখিছেনে এনেদৰে পানী হ'লে অকণ মনটো ভালো লাগে আৰু কেতিয়াবা বেয়াও লাগে।
যিহেতু পানী যোৱাৰ পাছত গোটেই বোকা হৈ যায় আৰু পানীখিনি হৈ থাকোঁতে ইমান ভাল লাগে কিবা এটা, আৰু বহুত বেছিও নহয় যে সেইবাবে ভয়ো বেছি নালাগে বাৰু। ঘৰৰ ভিতৰত সোমাই পোৱা নাই বাৰু, সেইবাবে আৰু অকণমান ফূৰ্তিও লাগে পানী হ'লে। সেইবাবে দুকপিমান ফটো ৰিলচ বনাই ধুনীয়াকৈ ঘৰলৈ আহিলোঁ দেই। আৰু যদি সেই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।